এই দেখা পাইছে আমাৰ গুৱাহাটীৰ অৱস্থা। এতিয়া আমি আছোঁ হাতীগাঁও চাৰিআলি। এনেকুৱা পানী হৈছে আমি কল্পনাই কৰা নাছিলোঁ যে এনেকুৱা পানী আজিৰ দিনটোত দেখা পাম। ৰাতিপুৱাৰ পৰা পানীটো বাঢ়ি গৈ আছে। এতিয়া আপোনাৰ হাতীগাঁও মেইন ৰাস্তাততো একো গাড়ীয়ে চলিব পৰা নাই। বাইকবিলাক দেখা পাইছে ঠেলি লৈ গৈ আছে। কাৰবিলাকো আৰু এই চাব বাইলেনবিলাকতো মানে আপোনাৰ আঁঠুৰ পানী। মানে অৱস্থা এনেকুৱা ভয়াৱহ হৈছে যে 4-5 দিনলৈকে পানী যাবনে নাই তাকে আমি শংকিত হৈ আছোঁ। চিন্তাৰ বিষয় হৈছে দিনক দিনে পানীবিলাকৰ সমস্যা বাঢ়ি গৈ আছে গুৱাহাটীত। আচলতে ড্ৰেইনবিলাক যে হয় এইটো মানে বৈজ্ঞানিক কোনো মানে চিন্তা নোহোৱাকৈ আপোনাৰ ঠিকাদাৰে যধে মধে লাভৰ কাৰণে কৰি আছে।